ডিপিলা NRDS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আনন্দ উল্লাসৰ মাজেৰে বহাগৰ এদিন উদযাপন। দৰঙৰ অন্যতম আগশাৰী শিক্ষা অনুষ্ঠান 2015 বৰ্ষত স্থাপিত ডিপিলা NRDS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত প্ৰথমবাৰৰ বাবে আজি অসমীয়া জাতিৰ বাপুতিসাহোন ৰঙালী বিহু উপলক্ষে বহাগৰ এদিন উদযাপন কৰা হয়। হেঁপাহৰ ৰঙালী বিহু উপলক্ষে বহাগৰ এদিন শীৰ্ষক অনুষ্ঠানত ৰাতিপুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি পিছতেই বিহুতলী মুকলি কৰে অৱসৰী শিক্ষক তাৰেণীকান্ত চহৰীয়াই। গৌৰৱৰ ধ্বজা বহনকাৰী বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলোৱে সগৌৰৱেৰে ডিঙিত গামোচা আৰু জাতীয় সাজ পৰিধান কৰি অসমীয়া জাতিৰ স্বাভিমান ৰঙালী বিহুৰ আনন্দ উল্লাসত বহাগৰ এদিন উদযাপন কৰে। অসমীয়া জাতিৰ আয়ুস ৰেখা হেঁপাহৰ ৰঙালী বিহু উপলক্ষে অনুষ্ঠিত বহাগৰ এদিন শীৰ্ষক অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ কেইবাটিও দলে বিহু হুঁচৰি গাই অনুষ্ঠানটি আনন্দ উল্লাসেৰে জীপাল কৰি তোলা পৰিলক্ষিত হয়। নিউজ ডেস্ক AIN লাইভ। অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সংবাদ মাধ্যমৰ সকলোলৈকে মই মোৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি NRDS ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ে বহাগৰ এদিন কাৰ্যসূচীৰে এটা অনুষ্ঠান আয়োজন কৰিছে। ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলোৱে লগ লাগি এই অনুষ্ঠানটো, শিক্ষক কৰ্মচাৰী সকলোৱে লগ লাগি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। আজি এই অনুষ্ঠানটো বৰ্তমান চলি আছে। ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ দিবৰ কাৰণে বিহু সম্পৰ্কীয় কিছু নীতি নিয়ম জানিবৰ বাবে আৰু বিহু সম্পৰ্কীয় কিছু কথা জ্ঞাত কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো আমাৰ NRDS ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰিছোঁ। বৰ্তমানলৈকে সুকলমে চলি আছে অনুষ্ঠানটি। আশা কৰিছোঁ ভৱিষ্যতে এনেধৰণৰ অনুষ্ঠানেৰে ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ লগতে অঞ্চলটিত এটা ভাল বাতাবৰণৰ সৃষ্টি কৰিব পাৰিম বুলি আশা কৰিছোঁ। আৰু এটা বিষয় আমি উত্থাপন কৰিব বিচাৰিছোঁ। বিহু বিষয়টি উচ্চতৰ মাধ্যমিক শিক্ষা অংশতে যিহেতু এটি বিষয় হিচাপে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিছে, এই বিষয়টি বিভিন্ন স্কুলে এতিয়া পাঠদানৰ ব্যৱস্থা কৰিছে। লগতে আমাৰ বিদ্যালয়ৰ এই বিহু বিষয়টি পাঠ্যক্ৰম হিচাপে লৈ আগবাঢ়িছে। কিন্তু বৰ্তমান এটা বিষয় পৰিলক্ষিত হৈছে, বিভিন্ন বিদ্যালয়ে আহি বিহু বিষয়টিৰ ওপৰত বিৰূপ মন্তব্য প্ৰকাশ কৰি আছে। আমি আশা কৰিছোঁ ভৱিষ্যতে এনেধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে আমাৰ এই জাতীয় উৎসৱটোৱে প্ৰাণ পাই উঠিব। গতিকে তেওঁলোকে বিৰূপ মন্তব্য নকৰি এই বিহু বিষয়টি আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগ কৰিব বুলি মই আশাবাদী। নমস্কাৰ। প্ৰথমতে মই সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে বিহু আমাৰ অসমৰ জাতীয় উৎসৱ। এই NRDS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে আমাক এইবাৰ বিহুটোৰ বিষয়ে শিকিবলৈ এটা সুযোগ প্ৰদান কৰিছে। আমাৰ লগতে আমাৰ তলৰ প্ৰজন্মক, উঠি অহা প্ৰজন্মক বিহু শিকিবলৈ বহুতো সুযোগ সুবিধা প্ৰদান কৰিছে। অকল বিহু বুলিয়েই নহয়, আমাৰ এই বিদ্যালয়খনত বহুতো ভাল ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান উদযাপন কৰি থাকে। সেয়েহে আমাৰ তলৰ প্ৰজন্মই বহুতো কথা শিকিবলৈ পাইছে। আৰু লগতে বিহু আচলতে প্ৰত্যেকবাৰে ভালদৰে হয়, কিন্তু এইবাৰ আচলতে বিহু হেৰেঙা, যিহেতু জুবিনবিহীন বিহু উদযাপন কৰা হৈছে এইবাৰ। মানে বিহু বুলিলেই আচলতে মন প্ৰাণ শিয়ৰি উঠে। বিহুৱে সকলোৰে মন প্ৰাণ ভাল কৰে। আৰু সেইবাবে মই আমাৰ NRDS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কৰ্তৃপক্ষক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাক তেখেতসকলে এটা ভাল দিশলৈ আচলতে আগুৱাই নিছে। সেয়েহে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।